শংকৰদেৱ সেৱাশ্ৰমৰ যি 21, 22, 23, 24 চাৰিদিনীয়া কাৰ্যসূচীৰ আজি অন্তিম দিন। এই অন্তিম দিনৰ এই মুহূৰ্তলৈকে আমাক যিসকল ব্যক্তিয়ে সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়ালে তেখেতসকললৈ আমি শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ সমূহ ৰাইজৰ হৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ আজি চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি কাৰ্যসূচী ৰূপায়ণ কৰিলে এক সফল পৰিসমাপ্তি ঘটিছে বুলি আমি ভাবিছোঁ। আজি আমাৰ অন্তিম কাৰ্যসূচী। এই অন্তিম কাৰ্যসূচীত যথেষ্ট স্থানীয় ৰাইজৰ সহযোগিতা আছে, ভকত বৈষ্ণৱৰ সহযোগিতা আছে। আমি শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ যি প্ৰচাৰ উপ সমিতি, সেই প্ৰচাৰ উপ সমিতিৰ দায়িত্বত আছিলোঁ। গতিকে আমি ভাবিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰম এই মহান অনুষ্ঠানটি অনাগত দিনত আৰু যাতে সুন্দৰ ৰূপত আমি আগুৱাই লৈ যাব পাৰোঁ আৰু এক উমৈহতীয়া অনুষ্ঠানৰূপে পৰিগণিত হ'ব বুলি আমাৰ এটা আশা প্ৰকাশ হৈছে। এইকাৰণেই যে ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘ, শ্ৰীমন্ত নাম ধৰ্ম সমাজ, বৈদিক সকলো আৰু তাৰোপৰি ইয়াত বিভিন্ন জাতি জনগোষ্ঠী, বড়ো সম্প্ৰদায়, আদিবাসী সম্প্ৰদায়ো ইয়াত জড়িত হৈছে। আমি সেইকাৰণে মহানতা অনুভৱ কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আচলতে এটা ঐক্য আৰু সম্প্ৰীতিৰ প্ৰতীক ৰূপে পৰিগণিত হওক নদুৱাৰ সমষ্টিৰ মাননীয় বিধায়কৰ নেতৃত্বতেই এই যিটো সমন্বয়াত্মক যিটো মঞ্চ মানে অনুষ্ঠান কৰা যায়, ই যাতে আৰু সুন্দৰ ৰূপত প্ৰকাশ হওক এই কামনাৰে। শংকৰদেৱ সেৱাশ্ৰমৰ যি 21, 22, 23, 24 চাৰিদিনীয়া কাৰ্যসূচীৰ আজি অন্তিম দিন। এই অন্তিম দিনৰ এই মুহূৰ্তলৈকে আমাক যিসকল ব্যক্তিয়ে সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়ালে তেখেতসকললৈ আমি শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ সমূহ ৰাইজৰ হৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ আজি চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি কাৰ্যসূচী ৰূপায়ণ কৰিলে এক সফল পৰিসমাপ্তি ঘটিছে বুলি আমি ভাবিছোঁ। আজি আমাৰ অন্তিম কাৰ্যসূচী। এই অন্তিম কাৰ্যসূচীত যথেষ্ট স্থানীয় ৰাইজৰ সহযোগিতা আছে, ভকত বৈষ্ণৱৰ সহযোগিতা আছে। আমি শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ যি প্ৰচাৰ উপ সমিতি, সেই প্ৰচাৰ উপ সমিতিৰ দায়িত্বত আছিলোঁ। গতিকে আমি ভাবিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰম এই মহান অনুষ্ঠানটি অনাগত দিনত আৰু যাতে সুন্দৰ ৰূপত আমি আগুৱাই লৈ যাব পাৰোঁ আৰু এক উমৈহতীয়া অনুষ্ঠানৰূপে পৰিগণিত হ'ব বুলি আমাৰ এটা আশা প্ৰকাশ হৈছে। এইকাৰণেই যে ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘ, শ্ৰীমন্ত নাম ধৰ্ম সমাজ, বৈদিক সকলো আৰু তাৰোপৰি ইয়াত বিভিন্ন জাতি জনগোষ্ঠী, বড়ো সম্প্ৰদায়, আদিবাসী সম্প্ৰদায়ো ইয়াত জড়িত হৈছে। আমি সেইকাৰণে মহানতা অনুভৱ কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আচলতে এটা ঐক্য আৰু সম্প্ৰীতিৰ প্ৰতীক ৰূপে পৰিগণিত হওক নদুৱাৰ সমষ্টিৰ মাননীয় বিধায়কৰ নেতৃত্বতেই এই যিটো সমন্বয়াত্মক যিটো মঞ্চ মানে অনুষ্ঠান কৰা যায়, ই যাতে আৰু সুন্দৰ ৰূপত প্ৰকাশ হওক এই